বিটিসি নিৰ্বাচনৰ পূৰ্বে বিটিআৰত বোকা ছটিওৱাৰ ৰাজনীতি বিপিএফৰ নেতা নেছন বড়ো আৰু বিপিএফ দল ত্যাগ নকৰো বুলি স্পষ্টীকৰণ পুনৰবাৰ উল্লেখ কৰিছো বিটিসি নিৰ্বাচনৰ পূৰ্বে বিটিআৰত বোকা ছটিওৱাৰ ৰাজনীতি বিপিএফৰ নেতা নেছন বড়োৱে বিপিএফ দল ত্যাগ নকৰো বুলি স্পষ্টীকৰণ দিছে খাম্ফা বৰগয়াৰীৰ কথা ভিত্তিহীন বুলি উল্লেখ কৰিছে নেছন বড়োৱে উল্লেখ্য যে বিপিএফৰ উপসভাপতি খাম্ফা বৰগয়াৰীয়ে শেহতীয়াকৈ দল ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছে আৰু ইউপিপিএলত যোগদান কৰাৰ পিছতে বিপিএফৰ আন এগৰাকী নেতা বিটিসিৰ প্ৰাক্তন উপাধ্যক্ষ নেছন বড়োৱে ইউপিপিএলত যোগদান কৰিব বুলি লাগিছে সমগ্ৰ বিটিসি তোলপাৰ আৰু তাকে লৈ এতিয়া স্পষ্টীকৰণ দিছে নেতাগৰাকীয়ে বিপিএফ নেতা খাম্ফা বৰগয়াৰী ইউপিপিএলত যোগদান কৰাৰ পিছতে শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক ৰূপত বিয়পি পৰিছে আন এগৰাকী বিপিএফ নেতা নেছন বড়ো শীঘ্ৰেই বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান হ'ব তাকে লৈ ভেৰগাঁও অঞ্চলৰ লগতে সমগ্ৰ বিটিসি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সেই মৰ্মে মই উপস্থিত হৈছোহি ওদালগুৰি জিলাৰ ভেৰগাঁৱত আৰু মোৰ সৈতে উপস্থিত আছে সেইগৰাকী বিপিএফ নেতা বিটিসিৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিটিসি ভেৰগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ নেছন বড়ো মোৰ সৈতে উপস্থিত আছে আৰু পোনে পোনে মই তেখেতৰ ওচৰলৈ কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেখেতৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই ঘটনা সন্দৰ্ভত দাদা পোনে পোনে আমাক আসাম টক্সলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু সেই মৰ্মে মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম নেছন বড়ো বিপিএফ ত্যাগ কৰিব নেকি কথাটো কিমান দূৰ সঁচা আৰু কেতিয়া ইউপিপিএলত যোগদান কৰিব মূল ফাৰৰ পৰা মানে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ যে আপুনি যেনেকৈ প্ৰশ্ন মানে সুধিছে সেনেকৈ উত্তৰ দিব লাগিব কেতিয়া জইন কৰিব সেইটো প্ৰশ্ন মোৰ কাৰণে প্ৰযোজ্য নহয় মই পোনপ্ৰথমে বিপিএফ দলৰ এজন কৰ্মী হিচাপে মই ক'ব বিচাৰিছোঁ মই যদি ৰাজনীতি শিকিছোঁ বিপিএফৰ পৰাই শিকিছোঁ 2008 চনত ভৰ্তি কৰি আজিৰ তাৰিখলৈকে ইভন মই এজন প্ৰতিনিধিও হ'লোঁ 2015 চনৰ প্ৰায় 20 চনলৈকে মই ভেৰগাঁও সমষ্টিৰে মানে পৰিষদীয় সমষ্টিৰ এজন প্ৰতিনিধি আছিলে আৰু এই আশীৰ্বাদ পোনপ্ৰথমে মই কৃতজ্ঞতা যাচিব লাগিব আমাৰ মাননীয় বিপিএফ প্ৰধান তথা আমাৰ প্ৰাক্তন বিটিসিৰ মুৰব্বী শ্ৰীযুত হাগ্ৰাম মহিলাৰী ছাৰকে তেখেতে মোক মৰম কৰি আশীৰ্বাদ দি ফালে মোক মানে টিকেট দি ফালে 2015 চনত মই মোক পাৰিষদ বনাইছিলে আৰু আমি চৰকাৰ বনাবৰ কাৰণেও সক্ষম হৈছিলোঁ ৰাইজৰ মানে আকাংক্ষা লৈ পেলাই আৰু তেখেতসকলৰ আশীৰ্বাদ লৈ পেলাই তো গতিকে মই আশা কৰিছোঁ যে এই দীঘলীয়া ৰাজনীতিৰ পৰিক্ৰমাত মোক যিখিনি দিছে যথেষ্ট বিপিএফৰ পৰাই মোক দিছে আৰু মোক জ্ঞান দিছে মোক সাহস দিছে ৰাইজক মানে সেৱা কৰিবৰ কাৰণে এই সুবিধাটো মোক প্ৰদান কৰিছে গতিকে আৰু বেলেগ দলত যোৱাৰ কোনো প্ৰশ্নই নাথাকে তাতে তথাপিও যে এইকেইদিন মানে মোৰ চৰ্চা চলাই আছে মানুহবিলাকে কৰিছে বহুত মানে বিভিন্ন প্ৰান্তৰ প্ৰায় বিভিন্ন হেৰি মেছেজবিলাক মানে তেনেকৈ বিবৃতিবিলাক মানুহৰ মাজত সমাজৰ মাজত চলি আছে আৰু ফলস্বৰূপে যোৱাকালি এটা ইউপিপিএলৰে ক'ৰবাত সভা আছিল চাগে তাতে মুকলিভাৱে আমাৰ প্ৰাক্তন ডেপুটি চিফ খাম্ফা বৰগয়াৰী ডাঙৰীয়াই মোৰ কথা সামৰি লৈ পেলাই ইউপিপিএল দলত অহা 15 আৰু 16 ফেব্ৰুৱাৰী তাৰিখত মানে যোগদান কৰিব বুলি কৈছে আৰু দুৰ্ভাগ্যজনক কথা মোৰ নামটো ভালদৰে ক'ব পৰা নাই তেওঁ নেলছন বসুমতাৰী বুলিহে কৈছে নামটোৱে যদি মনত থকা নাই ইমান দীঘলীয়া ৰাজনীতি কৰি পেলাই আৰু চৰকাৰ চলাই ফেলে ৰাইজৰ প্ৰতিনিধি হৈ ফেলে নিজৰ কলিগটোকেই যদি নাম নাথাকে তেতিয়া আৰু তেখেতক আমি কি বুলি ভাবিব গতিকে মই আশা কৰিছোঁ তেখেতৰ যোৱাকালি যিটো বিবৃতি দিছে সেইটো ভিত্তিহীন মই তেখেতক অনুৰোধ কৰিছোঁ পাৰিলে তেওঁ উঠাই লওক তেওঁ ক'ৰ প্ৰায় চৰ্চ পাই পেলাই মোক যে ইউপিপিএল দলৰ তাত মানে অতি শীঘ্ৰ এইকেইদিনমানৰ ভিতৰতে যোগদান কৰিব বুলি কৈছে কিন্তু মই আশা কৰিছোঁ তেখেতে কি উদ্দেশ্য লৈ ফালে কি কথা লৈ ফালে কি কাৰণত তেওঁ মানে বিপিএফ মানে দল ত্যাগ কৰিলে আৰু অন্যান্য দলত যোগদান কৰিলে তেখেতৰ তাতে মোৰ তৰফৰ পৰাই বিৰাট ডাঙৰ এটা প্ৰশ্ন থাকিল যে তেখেতে বিটিসি গঢ় দিছে বিটিসি জন্ম দিয়া তেখেতসকলেই দিছে আৰু বিপিএফ জন্মও তেখেতসকলেই দিছে তো মইতো জুনিয়ৰহে মই 2005 চনতহে মানে বিপিএফত যোগদান কৰিছোঁ কিন্তু বিপিএফ জন্ম হৈছে 2005 চনতে তো মোৰ কাৰণে দুৰ্ভাগ্যজনক বুলি মই কৈছোঁ যে যোৱাকালি যিটো কথা কৈছে তেওঁ সেইটো ভিত্তিহীন হয় তেখেতসকলে মোক এপ্ৰোচ কৰিবৰ কাৰণে বহুখিনি ইয়াত তেখেতসকলৰ নেতৃবৰ্গক পঠাই দিছিল
আমাৰ মানে মাননীয় BTCৰ প্ৰধান এতিয়াৰ বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়াও পঠাইছিল তেওঁ নিজেও অভাৰ ফোনত বাৰ্তালাপ কৰিছিল কিন্তু তথাপিও আজিৰ তাৰিখলৈকে মই ফাইনেলি তেখেতসকলৰ লগত কোনো তেনেকৈ কথা দিয়া নাই কথা দিবও পৰা নাই তো মই কৈছোঁ যে তো আহি থকা দিনবিলাক যেনেকৈ মানে কয় আমাৰ সমাজৰ কাৰণে বা ৰাজনীতিৰ কাৰণে সেইটো বেলেগ কথা হ'ব কিন্তু আপাততে এতিয়া বৰ্তমান একো নাই ক্লিয়াৰ ভিজন মই সেইটোকে দিছোঁ যে যিবিলাকে ভাবি আছে তেওঁলোকে ভাবি থাকক কিন্তু নেলছন বড়োৱে BPF দলতে থাকিব আৰু কাম কৰি থাকিব ৰাইজৰ কাৰণে হয় ধন্যবাদ মই আৰু এটি কথা মই ছাৰৰ দাদাৰ পৰা মই জানিব বিচাৰিম যিহেতু একালৰ BPF নেতা চন্দন ব্ৰহ্ম শেহতীয়াকৈ খামফা বৰগাড়ী BPF দল ত্যাগ কৰিছে তেখেতসকলে যিহেতু দলটোৰ শীৰ্ষ নেতা আছিলে তেখেতসকলে বৰ্তমান BPF ত্যাগ কৰিছে আৰু BPF দল এতিয়া BTCত এক প্ৰকাৰ শূন্য হৈ পৰিছে একাংশ লোকে অভিহিত কৰিছে কি ক'ব তেখেত যিহেতু দুয়োগৰাকী শীৰ্ষ নেতা আছিলে শীৰ্ষ নেতা দুয়োগৰাকী BPF দল ত্যাগ কৰাৰ পিছতে BPF দল এতিয়া BTCত শূন্য বুলি একাংশ লোকে অভিহিত কৰিছে কি ক'ব এই সন্দৰ্ভত তেখেতসকলে নিজে জন্ম দিয়া BPF দলকে এটা ৰাজনৈতিক দলকে তেওঁলোকে পৰিচালনা কৰিব পৰা নাই আৰু এই BPF দলক তেওঁলোকে নিজে জন্ম দি ফেলে আজিৰ তাৰিখলৈকে যদি ভালদৰে মানে চোৱা চিতি কৰিব পৰা নাই আৰু তাত ক'বলগীয়া কি থাকিব তেওঁলোকে নেতাই নহয় তেওঁলোকক নেতা আখ্যা দি ফেলে আমাৰ দুৰ্ভাগ্যজনক হ'ব তেখেতসকলে যদি সঁচাকৈ নেতা আছিলে সঁচাকৈ BPF দলক মানে জন্ম দিছিল BTC সৃষ্টি কৰিছিল আৰু BTC সঁচাকৈ যদি সৃষ্টি কৰিছে তেওঁলোকে BTCত কি আছে তেওঁলোকে জানে অভিজ্ঞ ব্যক্তি হিচাপে BTC 6 শিডিউলৰ আধাৰত ভাৰত সংবিধানৰ এটা প্ৰভিজনত অন্তৰ্ভুক্ত হৈ পেলাই আৰু মডিফাইড 6 শিডিউল হৈ পেলাই তেখেতসকলে জন্ম দিছিল আৰু এই 6 শিডিউল জন্ম দিয়াৰ পিছতে আমাৰ এই পিছপৰীয়া অঞ্চলত মানে এই অঞ্চলটো পোহৰলৈ আনিবৰ কাৰণে সক্ষম হৈছিল এইটোতো মানে মিছা কথা নহয় এইটো সঁচা কথা এইটো বাস্তৱ এই বাস্তৱ মানে সময়খিনিত তেওঁলোকে নিজেই কৰিছে নিজে ভংগ কৰিছে তাত আৰু ক'বলগীয়া কি থাকিব তো গতিকে তেওঁলোকক মই আহ্বানহে জনাম আজিৰ তাৰিখত তেখেতসকলক মই সমালোচনা কৰিব যোৱা নাই তেখেতসকলে আকৌ ষ্টাডি কৰক নিজে বনোৱা বস্তুবিলাকক নিজে ধ্বংস কৰিবৰ কাৰণে কেনেকৈ তেওঁলোকে পাৰে কোনোবা মানে নিজৰ সন্তানক জন্ম দি ফেলে নিজৰ সন্তানক মৰাব পাৰে নেকি এজন ল'ৰা জন্ম দিছে এজন ছোৱালী জন্ম দিছে এই জন্ম দিয়া ল'ৰা ছোৱালীক তেওঁলোকে হত্যা কৰিব পাৰিব নেকি পাৰে যদি কওক তেওঁলোকে এই BTCক যদি ধ্বংস কৰিব পাৰে BTCক দোহাই লৈয়ে যদি BTR সৃষ্টি হৈছে আজিৰ তাৰিখত BTR যদি শক্তি হৈছে শক্তিৰ আধাৰত বহুখিনি দফা আছে এই দফাবিলাক যদি ৰূপায়ণ হ'ব লাগে তেতিয়াহ'লে এই BTCক তেওঁলোকে ৰিফাইনেশ্যন ল'ব লাগিব BTCৰ সহায় ল'বই লাগিব BTCতহে আইন আছে BTRত আইন নাই মই বাৰে বাৰে কৈ থাকোঁ এই কথাটোকে যেতিয়া BTRৰ যদি শক্তি হিচাপে শান্তি শক্তি যদি হৈছে আমাৰ ক'বলগীয়া নাই NDB ভাইসকলৰ সমস্যা আছে তেওঁলোকৰ সমস্যা সমাধান হওক বড়ো জাতিৰ সমস্যা আছে সমাধান হওক অন্যান্য জাতিৰ সমস্যা আছে সমাধান হওক জাতি গোষ্ঠীৰ উন্নতি হওক আমি সদায় তাকে কামনা কৰোঁ কিন্তু যদি BTCক লৈ ফালে যদি BTR এতিয়া সম্পূৰ্ণভাৱে ৰূপায়ণ যদি হয় আইন প্ৰণয়ন হয় তেতিয়াহে আমি ক'ব পাৰিম যে BTRত কি হ'ব তো যিবিলাকে BTRক দোহাই লৈ ফেলে ৰাইজৰ মাজত বহুখিনি কথা বাৰ্তাবিলাকক চলাই থাকে তেওঁলোকে ভালদৰে চলাওক এতিয়া চৰকাৰ চলাই আছে চৰকাৰ ৰাইজক লৈ ফেলে ভালদৰে চলাওক মই কামনা কৰিম আশা কৰিম তেওঁলোকৰ ভাল কাম যদি হৈ যায় ৰাইজে তেওঁলোকৰ লগতে থাকিব আজি বিগত সময়বিলাকত BPF দলৰ লগত ৰাইজে স্বতঃস্ফূৰ্তভাৱে সম্পূৰ্ণভাৱে 100% থাকি ফালে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আমি শাসনত থাকিব পাৰিছিলোঁ ৰাইজৰ সমস্যাবিলাকক সমাধান কৰিব পাৰিছিলোঁ কিবা এটা কাৰণত যোৱা বেলিকাত পাব্লিকে আমাক যদিও মেণ্ডেট দিছিল এটা চক্ৰান্তই মানে বিভিন্ন ৰণকৌশল কৰি ফালে আমাক চৰকাৰ বনাব নিদিলে তো এই চৰকাৰ বনাব নিদিয়াৰ কাৰণে সৰ্বসাধাৰণ ৰাইজে BTC অঞ্চলত যিখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকে এতিয়া ভুক্তভোগী এতিয়া বাধ্য হৈ আছে আকৌ পুনৰ BPF দলকে চৰকাৰত বহাবৰ কাৰণে আমাৰ মাননীয় BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰকে আকৌ মানে BTCৰ পুনৰ চিফ বনাবৰ কাৰণে চবে টঙালি বান্ধিছে আৰু তাত ক'বলগীয়া কি থাকিব আহি থকা দিনত নিশ্চয় BPF দলৰে চৰকাৰ হ'ব এইখিনি হয় ধন্যবাদ তো এয়া আছিলে BTCৰ প্ৰাক্তন উপাধ্যক্ষ তথা BTC ভেৰগাঁও পৰিষদীয় সমষ্টিৰ একালৰ পাৰিষদ
নেলছন বড়োৰ প্ৰতিক্ৰিয়া তেখেতে ইতিমধ্যে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে বা আমাৰ আসাম টাক্সৰ জৰিয়তে তেখেতে এটা কথা সদৰি কৰিছে যে তেখেতে BPF দল ত্যাগ নকৰে আৰু শেহতীয়াকৈ যি তেখেতৰ নামত যি অপপ্ৰচাৰ চলি আছে তাক লৈ ইতিমধ্যে